তো হেল্ল' গাইজ, কি খবৰ? দেখিছে আজি ওয়েলকাম। আজি ফিল্ডলৈ আহিলোঁ আৰু এইফালে দৃশ্য আৰু এইটো হ'ল মই আৰু ফিল্ডত প্ৰেক্টিছ কৰিলোঁ আৰু পূৰা সম্পূৰ্ণ কৰিলোঁ, ৰানিং কৰিলোঁ, ফিজিকেল এক্টিভিটি কৰিলোঁ, যিমানখিনি প্ৰেক্টিছ আছে শৰীৰত সম্পূৰ্ণখিনি কৰিলোঁ। আৰু আজি দৃশ্যটো এনেকুৱা ধুনীয়া দৃশ্য আজি, আৰু মানে সূৰ্য বেলিটো বিৰাট ধুনীয়াকৈ ওলাইছে আৰু এজন লগ গৈছে ঘৰলৈ খেলি এটালৈ আৰু প্ৰেক্টিছ কমপ্লিট হৈ গ'ল আৰু ল'ৰাখিনি গ'লগৈ বাকী। সেইফালে দেখিছে বিৰাট ধুনীয়া এটা দৃশ্য আৰু ময়ো কৰিলোঁ আৰু প্ৰেক্টিছ দেখাওঁ আপোনালোকক। লাহে লাহে ভিডিঅ'টো চাব, আপোনালোকে ইনফৰ্মেশ্যন হ'ব আৰু ভৱিষ্যতেও ফিজিকেলৰ ওপৰত মই এক্টিভিটি কৰি থাকিম আৰু দেখাম আপোনালোকক কেনেকৈ ধৰণে আপোনাৰ ফিজিকেলত শৰীৰটো বনাই ৰাখিব লাগে, সুস্বাস্থ্য ৰাখিব লাগে, ফিজিকেল এক্টিভিটি কৰিব লাগে আৰু কিছুমান এক্সাৰচাইজ দেখাম ভৱিষ্যতে। বৰ্তমান কৰি আছোঁ আৰু কৰি থাকিম, আপোনালোককো দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু প্ৰথমবাৰলৈ আহিলে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। তো আজি ভিডিঅ' টপিকটো হ'ল ভিডিঅ' আছাম পুলিচৰ বিষয়ে আজি মই ভিডিঅ'টো ক'ম। মই বহুত দিনৰ আগতে দৌৰ মাৰিছিলোঁ, বৰ্তমান 2017 চনৰ পৰা কণ্টিনিউ মাৰি আছোঁ। তাৰ আগতেও মাৰিছিলোঁ, যেতিয়া হায়াৰ ছেকেণ্ডেৰী 12 পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মাৰি আছিলোঁ। 2 বছৰমান কমাই দিলোঁ, তাৰপিছত আকৌ 3-4 বছৰমান মাৰিলোঁ, আকৌ বহি দিলোঁ। এনে ধৰণৰ মানে কণ্টিনিউ কৰি আছোঁ, মাজত অসুবিধা হৈছিলে। তো বৰ্তমান দেখিছে আপোনালোকে ছাইডত পিকচাৰবোৰ দেখিছে, পিকচাৰ মই আপোনালোকক লগাই থৈছোঁ কিনাৰতে, যোনবোৰ পিকচাৰ সেইবোৰে আপোনালোকে দেখিছে। আৰু এইফালে ফিল্ডখন এটা বিশাল ফিল্ড হয়, তো ভাল লাগে মৰ্ণিঙত। এতিয়া বৰ্তমান বাজে 7:30 হৈ গ'ল, 7:30 আৰু বেলিটো আজি বহুত ধুনীয়াকৈ ওলাইছে। বহাগ বিহু পালেহি লাহেকৈ, কুলি মাতটো শুনিবলৈ পাইছে আপোনালোকে আৰু ভাল লাগিব বিহুত। আপোনালোকে বিহুতে শুভেচ্ছা থাকিল আগতীয়াকৈ। আৰু বৰ্তমান আছাম পুলিচৰ যি ৰানিং আপোনালোকে কৰি আছে বা যোনবোৰ কৰিম বুলি ভাবিছে, বৰ্তমান ইণ্টাৰভিউটো পতা নাই, ভৱিষ্যতে পাতিব, অতি সোনকালেই পাতিব। ইলেকশ্যন শেষ হোৱাৰ পাছতে চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা ছাৰে পাতিম বুলি কৈছিলে আৰু পাতিব। আপোনালোকে প্ৰেক্টিছ কৰি থাকক লাহে লাহে আৰু যোনবোৰ কৰি আছে তো সেইবোৰ ভালেই, যোনবোৰ নাই কৰা কিন্তু এতিয়াৰ পৰা কৰি দিবলৈ আৰম্ভ কৰিবলৈ হৈ গ'ল। তোমালোকে ল'ৰা বা ছোৱালী যিমানখিনি বন্ধু বান্ধৱী আছে যোনে এইটো চেনেলটো চাই আছে, ইউটিউব চেনেলটো, আৰু কৰি থাকক। মই মাজে মাজে কিছুমান এক্টিভিটি দেখাম আপোনালোকক, আপোনালোকে কৰিব। তো ৰানিং কৰা প্ৰচেছটো হৈ গ'ল, এইটো মই 4 বছৰ বা 5 বছৰ ৰানিং কৰিলোঁ। তো প্ৰেক্টিছ কৰিব লাগে আপোনালোকে। তো প্ৰথমতে আপোনালোকে যদি প্ৰথমবাৰ ষ্টাৰ্ট কৰা নাই ৰানিং কৰিবলৈ, এতিয়াও কৰিম বুলি ভাবিছে তো ষ্টাৰ্ট কৰি দিয়ক। লাহে লাহে আপোনালোকে ৰানিংটো কৰক, অলপকৈ ৰানিং কৰক আৰু লাহে লাহে যদি ৰানিংটো কৰি থাকে, পিছত প্ৰথমতে আপোনালোকে স্পীড 5 পাক বা 6 পাক বা 7 পাক এনেকৈ স্পীড মাৰিবলৈ নাচাব, শ্ল'কৈ মাৰিব, ৰানিং কৰিব। লাহে লাহে আপোনালোকে ৰানিং কৰিব, টাইমটো চাব। বা আজি ধৰ 5 মিনিট মাৰিলোঁ, কাইলৈ ধৰ 10 মিনিট বা 10 মিনিট মাৰিলোঁ, একদম শ্ল'কৈ মাৰিব। পিছত আপোনালোকে বৰ্তমানতো আপুনি শকত হৈ আছে বা বৰ্তমান আপুনি প্ৰেক্টিছ কৰা নাই, তো প্ৰেক্টিছ কৰিব পাছত আপোনালোকে লাহে লাহে পিছত অভ্যাস হ'ব পাৰিব। আৰু মই কিছুমান দৃশ্য লগাই দিম, পিকচাৰ লগাই দিম কিনাৰতে। তো মই প্ৰথম যেতিয়া প্ৰেক্টিছ কৰাৰ আগত মই কেনেকুৱা আছিলোঁ, এতিয়া বৰ্তমান কেনেকুৱা হ'লোঁ আৰু দেখাম আপোনালোকক। আৰু আগতে মই কেনেকৈ আছিলোঁ 3-4 বছৰ আগত কণ্টিনিউ ৰানিং কৰি থাকোঁতে। আৰু মানে বহি নিদিব আপোনালোকে, কণ্টিনিউ লাহে লাহে কৰি থাকিব প্ৰেক্টিছ। আৰু যদি আৰু 7 দিন প্ৰেক্টিছ নকৰিব আপোনালোকে, সপ্তাহত 6 দিনহে প্ৰেক্টিছ কৰিব আৰু এদিন লাহেকৈ শৰীৰটো ফিজিকেল ৰেষ্ট ল'ব। আৰু যদি মাজতে যদি অসুবিধা হয়, গা চাবোৰ প্ৰব্লেম লাগে, বিষ লাগে, তেতিয়া মাজতে ফিল্ডলৈ আহিব, কিন্তু মৰ্ণিঙত ফিল্ডলৈ আহিবই আপোনালোকে আৰু ফিজিকেল এক্টিভিটি কৰিব আৰু কিন্তু ৰানিংটো নকৰিব। লাহে লাহে মানে এক্সাৰচাইজখিনি কৰি পেলাই সোনকালে উঠি অভ্যাসটো কৰিব লাগিব। কিন্তু কাৰণ যদি আপুনি আজি শুই দিয়ে বা দেৰিলৈকে শুই থাকে, কাইলৈ যদি আকৌ আহিব মন নাযাব ন নেক্সট দিনাখনি আকৌ। সেইকাৰণে প্ৰথম এদিন আহিলে ফিল্ডলৈ, নেক্সট দিনাখনি আৰু যদি গাটো বেয়া লাগে তথাপিতো ফিল্ডতে সোনকালে শুই উঠি আহিবই। ৰানিং নকৰিব পাৰে, আপোনাৰ গা অসুবিধা হ'ব পাৰে, বিষ হ'ব পাৰে, কিবা হ'ব পাৰে, ভৰি বিষ হ'ব পাৰে, কিন্তু আপোনালোকে মৰ্ণিঙত সোনকালে উঠিব, ৰাতিপুৱা ফিল্ডত এবাৰ হাৱা ল'বই বা খেলপথাৰ আপোনালোকে য'ত যেনেকৈ যি আছে ৰাস্তাতে দৌৰ মাৰে আপোনালোকে, তো ৰাস্তাৰ ফালেও আপোনালোকে অহা যোৱাটো কৰিব। কাৰণ তেতিয়াহে আপোনালোকৰ অভ্যাসটো হ'ব ৰানিং কৰিবৰ কাৰণে বা ফিজিকেল এক্টিভিটি কৰিবলৈ। পিছত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব ধুনীয়াকৈ। আৰু লং জাম্পৰ প্ৰেক্টিছ কৰি থাকিব আপোনালোকে। আৰু বৰ্তমানতো মই লং জাম্পৰ প্ৰেক্টিছ কৰা নাই, কৰিম, কাৰণ শৰীৰটো মোৰ ৱেটটো বাঢ়ি গৈছিলে। বৰ্তমান বহুতখিনি ৱেটটো কমাইছোঁ। এতিয়া ৱেটটো কমোৱাৰ পাছত লাহে লাহে মানুহটো যেতিয়া পাতলা হৈ যাম, পিছতহে প্ৰেক্টিছ কৰিম লং জাম্প। আপোনালোকে প্ৰথমতে ৱেটটো কমাবলৈ চেষ্টা কৰক,
আৰু তাৰপিছতহে লাহে লাহে বাকীখিনি কৰিব চেষ্টা কৰিব। মই কেতিয়াবা দেখাম আপোনালোকক কেনেধৰণৰ কি কৰে। আৰু মই পিকচাৰবোৰ লগাইছোঁ মোৰ আগৰ যোনবোৰ অল্ড পিকচাৰ 2 বছৰ 3 বছৰ 4 বছৰ আগতে মই যেনেকুৱা প্ৰেক্টিছ কৰিছিলোঁ, খেল কৰিছিলোঁ, এতিয়া খেল খেলিছিলোঁ। আৰু মানে আপোনালোকে কৰি থাকক। আৰু ইণ্টাৰভিউ অতি সোনকালে আহি আছে। আপোনালোকে আছাম পুলিচৰ যদি এপ্লাই কৰিব বিচাৰে, ফিজিকেল আৰু ডিফেন্সৰ যদি এপ্লাই কৰিব বিচাৰিছে, নতুন যোনবোৰ উঠি অহা প্ৰজন্ম এপ্লাই কৰিব বিচাৰিছে, বা 18 ইয়াৰ্ছ 19 ইয়াৰ্ছ যোনবোৰ হৈ গৈছে, বৰ্তমানৰ এতিয়া যোনবোৰ লাষ্ট ইয়াৰ্ছ হৈছে, বা যোনটো মানে বছৰ শেষ বা ইণ্টাৰভিউ আৰু লাষ্ট পাতিব বা দিব নোৱাৰা অৱস্থা হৈছে, কিন্তু সেইবোৰ আপোনালোকে লাহে লাহে কণ্টিনিউ কৰি থাকক প্ৰেক্টিছটো। কিন্তু তেতিয়াহে আপোনালোকে পাৰিব আৰু ভৱিষ্যতে ইণ্টাৰভিউ দিব পাৰিব। মনটো আগ্ৰহ লাগিব, ভাগৰ লাগিলে আপোনালোকে ৰখি নিদিব, কিন্তু লাহে লাহে আপোনালোকে মাৰি থাকিব। তেতিয়া আপোনাৰ ষ্টেমিনাটো বাঢ়িব, বৃদ্ধি হ'ব, আৰু স্বাস্থ্যৰ কাৰণে ভাল। আপোনাৰ যোনটো উশাহ নিশাহ, শ্বাস প্ৰশ্বাস লোৱা যোনটো মানে লয় যে আপোনালোকে, সেইটো আপোনালোকৰ ভাল হৈ যাব। আৰু দেখিছে অলপ ফিল্ডৰ দৃশ্য, আৰু মই এতিয়া বৰ্তমান অকলে আছোঁ। ল'ৰাবোৰ চব প্ৰেক্টিছ কৰি ঘৰলৈ গ'লেই। আৰু এইফালে দেখিছে এইখন হ'ল ফিল্ড। আমাৰ এখন বিৰাট ডাঙৰ ফিল্ড হয়। এইটো দেখিছে ফুটবলৰ গোলকি পষ্ট হয়, আৰু এই এডাল গোলকি, আৰু এইখন এখন আমাৰ সৰু ফিল্ড এই চাইডে আছে। বিৰাট ধুনীয়া এখন ফিল্ড। আপোনালোকেও মৰ্ণিঙত প্ৰেক্টিছ কৰিলে বিৰাট ভাল লাগিব, মোৰ মজা লাগিব। আৰু কৰিবচোন আপোনালোকে, যোনে নাই কৰা বা ডাঙৰ বা বয়সস্থ মানুহবোৰ যোনবোৰ 40 আপ হৈ গ'ল, সেইবোৰো কৰিব প্ৰেক্টিছটো। যোনে চাই আছে ভিডিঅ'টো, আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল। বৰ্তমান আজিকালি জানাইচোন বেমাৰ কিমান হৈ গৈছে মানুহৰ, খোৱা অভাৱ প্ৰব্লেম, বা ব্ৰইলাৰ বা মাছ যিকোনো মানুহে চব মেডিচিনে হৈ গৈছে, বা ৰিয়েকশ্যন হৈ গৈছে বস্তুটো। কি বেমাৰ শ্ল' পয়জন নিচিনা হৈ গৈছে। সেই শ্ল' পয়জনবোৰ আপোনাক খালে মানে বেমাৰ বা শৰীৰ এফেক্ট কৰে, আৰু হাই প্ৰেছাৰ চুগাৰ সেনেকুৱাবোৰ ধৰণৰ হৈ গৈছে। কিন্তু আপোনালোকেও প্ৰেক্টিছ কৰক, আৰু মৰ্ণিঙত উঠি খোজকাঢ়ক, এক্সাৰচাইজ কৰক। কিন্তু দৌৰ মাৰিব নোৱাৰিব পাৰে প্ৰথম লাহে লাহে আপোনালোকে অভ্যাস কৰক, পিছত পাৰিব কিন্তু। আৰু নেক্সট এইটোৱে লাষ্ট মই আপোনালোকক কওঁ, কিন্তু আপোনালোকে ফিজিকেল এক্টিভিটি কৰক, স্বাস্থ্যটো যত্ন ৰাখক, শাৰীৰিক যত্ন ৰাখক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব। আৰু যোনখিনি আছাম পুলিচৰ নিউ ইণ্টাৰভিউ দিব বিচাৰিছে আৰু এপ্লাই কৰিব বিচাৰিছে, ভৱিষ্যতেও বৰ্তমানটো এপ্লাই কৰি থৈছে, ইণ্টাৰভিউ অতি সোনকালে পাতিব। আপোনালোকে ৰানিং কৰক আৰু চেষ্টা কৰক। ইণ্টাৰভিউ এবাৰ ল'বই লাগিব, চাকৰি ল'বই লাগিব আপোনালোকে। আৰু সেইটোৱে হ'ল লাষ্ট। আৰু যোনবোৰ এতিয়ালৈকে এপ্লাই কৰা নাই, সেইটোসকলেও কৈছোঁ মই, বৰ্তমান ৰানিংটো কৰি থাকক, শৰীৰটো এক্টিভিটি কৰি থাকক। কিন্তু তেতিয়া আপোনালোকে স্বাস্থ্যটো হেল্থটো ঠিক থাকিব। তাৰপিছত আপুনি যেতিয়া ইণ্টাৰভিউ চৰকাৰে পাতে, আৰু তেতিয়া আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব। থেংক ইউ, ৱেলকাম।